যুঁজ এখন হ'ব এবাৰ যুঁজ এখন হ'ব আৰু আমিও যুঁজৰ বাবে প্ৰস্তুত আৰু যুঁজটো জিকিবলৈ বাবে আমাক যি ত্যাগ কৰিব লাগে আমাক যি বলিদান দিব লাগে যদি মোক জেললৈ যাব লাগে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায় আমি যাব পাৰিম যুঁজ এবাৰ হ'ব আমি সকলোৱে যুঁজিম আমি সকলোৱে জিকিম ৰাইজ আমাক ভোট দিবলৈ বিচাৰে আপোনালোকে যিবোৰ বিষয়বোৰ উত্থাপন কৰিলে প্ৰত্যেক বিষয়বোৰ সঁচা আজি মই নিজেই দেখিছোঁ যে আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু ক'ৰবাত ৯,০০০ বিঘা ক'ৰবাত ১৮,০০০ বিঘা ক'ৰবাত ১২,০০০ বিঘা ক'ৰবাত ৬,০০০ বিঘা কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত সেই ভূমিপট্টাটো নাই আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰল পায় যি মেছেজ পায় তাৰ মতে কৰে আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে আজি সেইকাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান সহজ সৰলভাৱে আমি গাড়ী লৈ যাবলৈ নিদিওঁ বিভিন্ন জনজাতিৰ আবেগ আছে স্বাভিমান আছে আকাংক্ষা আছে ৰাজনৈতিক সপোন আছে কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস গৌ মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতি যে ৰাজনৈতিকভাৱে আশা তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে তো আমাক ৰাইজক বুজাব লাগিব ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি আৰএছএছৰ জালত আমি ভৰি নিদিওঁ আহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিম আৰু ৰাইজৰ নেতৃত্বত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা চৰকাৰ গঠন কৰিম নহ'লে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰি আছে আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ কি আমি বুজিব লাগিব যে আমি যিসকল আছোঁ আমি সংবিধানক আমি সন্মান কৰোঁ আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে সমান মৰ্যাদা দিয়ে তো সেইকাৰণে সেয়া হিন্দু হওক ইছলাম হওক খ্ৰীষ্টিয়ান হওক শিখ হওক বুদ্ধিষ্ট হওক হিন্দী স্পিকিং হওক বঙালী হওক ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগে এয়া হ'ল আমাৰ চিন্তাধাৰা যে আমাৰ দলৰ চিন্তাধাৰা হ'ল যে আমি সকলোৰ হৈ মাত মাতিম ক্ষমতা আহিব ক্ষমতা যাব কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি কৰি নিদিওঁ কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছোঁ কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কোকৰাঝাৰ ওদালগুৰিত তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে তো পুনৰবাৰ কৈছোঁ যে আমাৰ দায়িত্ব আৰু আমাৰ দলৰ আদৰ যাৰ আদৰ্শৰ লগত আমি বিশ্বাসঘাতক কৰিব নোৱাৰোঁ যে আমি সকলোকে একত্ৰিত কৰোঁ আৰু সেইকাৰণে আমি কেতিয়াবা কওঁ যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতোঁ এলায়েন্সৰ কথাখিনি পাতোঁ বহুতখিনি কথা পাতিব লাগে আদৰ্শ মিল হ'ব লাগে কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ মিত্ৰ কথাৰে নহয় আমি কামৰ যোগেদি আমি দেখাব লাগে যে হয় আমি উপস্থিত আমি হ'ব আকাংক্ষী সেইকাৰণে আজি বহুতখিনি আমাৰ কাম ইতিমধ্যে কৰিবলগীয়া আছে সংগঠনৰ ক্ষেত্ৰত আমাৰ হেমৰাও গুডউইনে ভাল কথা কৈছে যে বাগানৰ ভিতৰত তেওঁ বাগানৰ বিভিন্ন বাগানৰ সংগঠনৰ লগত আজি তেওঁ চিনাকি আছে তেওঁ নিজে কৈছে যে বাগানৰ ভিতৰত আজি আৰএছএছে কিদৰে প্ৰভাৱ কৰিছে তো এয়া হ'ল আমাৰ মূল কামখিনি কি য'ত আৰএছএছ সোমাইছে তাত গৈ আমাৰ এজন প্ৰতিনিধি তাত থাকিব লাগে তাত আমি ৰাইজক সজাগ কৰিব লাগে যিদৰে বিহাৰত তেওঁলোকে ভোটাৰ লিষ্ট সলনি কৰিছে আজিৰ পৰা আমাৰ ভোটাৰ লিষ্টৰ ওপৰত আমি বৃহত্তৰ চকু দিব লাগিব কথাখিনি আমি সকলোৰ লগত পাতি থাকিম কথা পাতিম কথা সুধিম ক'ৰবাত আমাকো নিজকে শুদ্ধ কৰিব লাগিব আমি স্বীকাৰ কৰিছোঁ আমি যে চব কথা জানো নহয় আমি স্বীকাৰ কৰিছোঁ মই প্ৰথম দিনতে কৈছোঁ আজিও কৈছোঁ
আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলিব কংগ্ৰেছে বিভিন্ন লগত সকলৰ লগত কথাখিনি পাতি আমি আগবাঢ়ি যাম আজি কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে এই একেখিনি কথা মই একমত যে মাত্ৰ ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নহয় যেতিয়া নিৰ্বাচন আহিব মাত্ৰ ৰাজ্য চৰকাৰ নহয় গোটেই বিজেপি আৰএছএছৰ শক্তি আজি অসমৰ ওপৰত তেওঁলোকে জাপি দিব বাহিৰৰ পৰা আৰএছএছ আহিব ইউপি পৰা আৰএছএছ আহিব মধ্যপ্ৰদেশ পৰা আৰএছএছ আহিব বিহাৰৰ পৰা আৰএছএছ আহিব বিজেপি দলৰ মুখ্যমন্ত্ৰীবোৰ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আহিব গোৱাৰ মুখ্যমন্ত্ৰী আহিব তেওঁলোকেও জানে যে অসম কিমান গুৰুত্বপূৰ্ণ সকলৰ সম্পূৰ্ণ বিজেপি আৰএছএছৰ তাকত তেওঁলোকে অসমত লগাব আৰু সেইকাৰণে আমিও প্ৰস্তুত আমিও এটা সৰু দল নহয় আমিও মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ নহয় য'ত য'ত আমাৰ কংগ্ৰেছ আছে আমি সেই সকলক আমি অসমত আমি নমাম আমি সেই সকলক অসমত আমি নমাম আমাৰ য'ত য'ত আমাৰ চৰকাৰ আছে যদি আমাৰ হিমাচলত আমাৰ চৰকাৰ আছে যদি আমাৰ কৰ্ণাটকত আমাৰ চৰকাৰ আছে যদি আমাৰ তেলেংগানাত আমাৰ চৰকাৰ আছে যদি ঝাৰখণ্ডত আমাৰ মিত্ৰ চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আছে আমিও কংগ্ৰেছ দল এই যুঁজটো গোটেই আমাৰ বিশাল আমাৰ ৰাষ্ট্ৰীয় দলৰ লগত লৈ আমি আগবাঢ়ি যাম আৰু সকলৰ সহায় লাগিব সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলৰ অভাৱ সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলৰ দুৰ্বলতা আৰু সেইকাৰণে আমাক সহায় লাগিব খেতিয়কসকলৰ আশা কৰ্মী আংগনবাড়ী কৰ্মী সৰু দোকানী সৰু ব্যৱসায়ী শিল্পীসকল সাংবাদিকসকল সকলৰ আমাক সহায় লাগিব আৰু আমি সকলৰ সহায় ল'বলৈও বিচাৰোঁ মই নিজে দেখিছোঁ যোৰহাটৰ লোকসভা নিৰ্বাচন আমি অকলে ৰাজনৈতিক দল হিচাপে জিকা নাই অসমৰ ৰাইজে সিদ্ধান্ত ল'লে যে যোৰহাটত আমি বিজেপিক পৰাজিত কৰিম আৰু যেতিয়া অসমৰ ৰাইজে এটা সিদ্ধান্ত লৈ তো কোনো বিজেপি আৰএছএছ তেওঁলোকক পৰাজিত কৰিব নোৱাৰে তো সেইকাৰণে মই ভাবোঁ অহা নিৰ্বাচন ভাল নিৰ্বাচন মনোৰঞ্জন হ'ব কষ্ট হ'ব অন্যায় হ'ব অত্যাচাৰ হ'ব আৰু শেষত ৰাইজে জিকিব যুঁজ এখন হ'ব এবাৰ যুঁজ এখন হ'ব আৰু আমিও যুঁজৰ বাবে প্ৰস্তুত আৰু যুঁজটো জিকিবলৈ বাবে আমাক যি ত্যাগ কৰিব লাগে আমাক যি বলিদান দিব লাগে যদি মোক জেললৈ যাব লাগে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায় আমি যাব পাৰিম যুঁজ এবাৰ হ'ব আমি সকলোৱে যুঁজিম আমি সকলোৱে জিকিম এইখিনি কথা কৈ মই নিজৰ চমু দেখাৰ সামৰিছোঁ ধন্যবাদ